নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইসিস কৰিম নিফটি 50 আৰু নিফটি বেংকৰ সোমবাৰৰ কাৰণে সো নিফটি বেংক যদি আমি প্ৰথমতে চাওঁ তেতিয়াহলে ইয়াতে আপোনালোকে দেখা পাব যে এই যোনটো শুকুৰবাৰ দিনটো আছিল তাত এটা ডাউন ট্ৰেন্ডৰ ফালে মাৰ্কেটে ইয়াতে গৈছে তো এতিয়া ইয়াতে চাওক ইয়াতে আমি কেনেকৈ প্ল্যান কৰিছিলো আমি মেইনলি চাই আছিলো যে বাই অন ডিপ মাৰ্কেটৰ কাৰণে আমি প্ল্যান কৰি আছিলো হয়নে মই আগৰ ভিডিঅ'টো কৈছিলো যে বাই অন ডিপ এটো চাও এটো লেভেল আছিল এটা ৰিজেকশন ইয়াৰ পৰা ব্ৰেকআউট দিছিল মাৰ্কেট তো ইয়াৰ সাপোৰ্টত মাৰ্কেটটো আহিছিল এন্ড যেতিয়া ইয়াতে ডব্লিউ প্যাটাৰ্ন ইয়াতে যেতিয়া বনালে মাৰ্কেটে তো ইয়াতেও মোমেন্টাম 1:2 নহলে 1:1 আমাক দেখালে কিন্তু 1:1 দিয়াৰ পিছত ইয়াতে চাও কমপ্লিটলি এটা ডাউনফল আমি ইয়াতে দেখা পালো ঠিক আছে তো এটো ট্ৰেডত যদি আপোনালোকৰ মই যোনটো আপোনালোক কৈছিলো যে ডব্লিউ প্যাটাৰ্ন ইয়াতে যদি দেখা পায় তেতিয়া ট্ৰেডটো লব পাৰে ইয়াত যদি আপোনাৰ লস গৈছে প্ৰথম ট্ৰেডটো সেকেন্ড ট্ৰেডটোত মই ভাবো কি ইয়াতে আপোনাৰ কভাৰ হৈ যাব লাগে ঠিক আছে যোনটো আছিল সাপোৰ্টটো যেতিয়া ব্ৰেকডাউন কৰিছে ঠিক আছে তো এতিয়া আমি নেক্সট দিনৰ কাৰণে কেনেকৈ প্ল্যান কৰিম দেখাও ইয়াতে বস্তুটো এনেকুৱা কৰিছে মাৰ্কেটে এটা কনফিউজিং সিনাৰিও ইয়াতে ক্ৰিয়েট কৰিছে কনফিউজিং সিনাৰিও কিয় ইয়াৰ পৰা যেতিয়া আপ ট্ৰেন্ডত মাৰ্কেটটো গ'ল অপচন যোনবিলাক সেলাৰ্স থাকে হেঁতি ইয়াতে কি কৰিব obviously put জুনে ইয়াতে সেল কৰি গৈছে আৰু ওভাৰনাইট যোনবিলাক পজিশনাল ট্ৰেডাৰ্স থাকে হেঁতি কি কৰে পুট বিলাক যেতিয়া সেল কৰি গৈছে এটা ভাল প্ৰফিট দেখিছে ইয়াত যেতিয়া মাৰ্কেটটো এনেকে ৰিভাৰ্স আইছে আৰু যেহেতু 38% লেভেল আৰু 50% লেভেলও ব্ৰেক কৰিছে মাৰ্কেটে তো এনেকুৱা সিনাৰিওত অপচন সেলাৰ্সৰ এটা মানে এডভান্টেজ থাকে কি হেঁতি ইয়াতে স্ট্ৰেংগল বনাই দিব পাৰে স্ট্ৰেংগল মানে কলু সেল কৰিছে পুটু সেল কৰিছে তো পুটটো অলৰেডি সেল আছিল এতিয়া হেঁতি কি কৰিছে কি কলু ওপৰত সেল কৰি দিছে তো এতিয়া কি হ'ব দুইফালে যদি মাৰ্কেটটো ভাবক কি সোমবাৰৰ দিনাটো যদি এটা সাইডৱেজ হৈ যায় আৰু ডাঙৰ মোমেন্টাম নাহে আইডাৰ সাইডত তেতিয়া সেই দুটা অপচনে ইয়াতে জিৰো হৈ যোৱাৰ চান্স থাকে জিৰো মানে হ'বই যদি আইডাৰ সেই যদি লেভেল কিটা যদি এক্সপায়াৰ লৈকে যদি ব্ৰেক নকৰে ঠিক আছে তো এটো বস্তু অপচন সেলাৰ্সৰ এটা ইয়াতে যোনটো স্ট্ৰ্যাটেজি থাকে স্ট্ৰেংগল বুলি হেতু ইউজ কৰা হয় তো এতিয়া আমি এজ আ অপচন বায়াৰ বা আমি যদি ডাইৰেকশনাল ট্ৰেড কৰো তেতিয়া আমি কেনেকৈ প্ল্যান কৰিম তেতিয়া আমি চাব লাগিব ভাল যদি কিবা ইয়াতে লেভেল আছে বা ভাল যদি ট্ৰেন্ড লাইন বা প্যাটাৰ্ন বনে তেতিয়াহে আমি ট্ৰেড কৰিব লাগিব সেইকাৰণে ৰেন্ডমলি ইয়াতে ট্ৰেড নকৰিব বিকজ ভলাটিলিটি থাকিব পাৰে ইয়াতে ঠিক আছে তো এতিয়া আমি কেনেকৈ প্ল্যান কৰিম এডাল ট্ৰেন্ড লাইন চাওক এই ট্ৰেন্ড লাইনডাল লিখিছে এই ট্ৰেন্ড লাইনডালকে ফলো কৰি মাৰ্কেটে তলত আহিছে মাৰ্কেটে যদি ফ্ল্যাট খোলে কাইলে ফ্ল্যাট খুলি পেলাই যদি এই লেভেলটো ব্ৰেকআউট কৰি দিয়ে তেতিয়া হলে আমি এটা ট্ৰেড ইয়াতে পাম 48500 লৈকে এটা টাৰ্গেট আপোনালোকে প্ল্যান কৰিব পাৰে হেতু ফাৰ্স্ট টাৰ্গেট সেকেন্ড টাৰ্গেটটো কোড হ'ব হাইটো অলমোস্ট 48680 এই দুটা টাৰ্গেট আপোনালোকে প্ল্যান কৰিব পাৰে যদি অলপ কনসলিডেশন কৰে বিকজ এই ট্ৰেন্ডটো তলৰ ফালে আহি আছে কিন্তু ট্ৰেন্ডটো যদি ইয়াতে কনসলিডেট কৰি যদি মাৰ্কেটে ব্ৰেক কৰি দিয়ে আকৌ ট্ৰেন্ডটো আপসাইডৰ ফালে ইয়াতে হৈ যাব পাৰে বিকজ অলৰেডি মাৰ্কেট 61.8 লেভেলত আছে হেতু তলত গলেহে আমি বেৰিশনেস দেখা পাম ইয়াতে ঠিক আছে আৰু কোট ৰখিছে মাৰ্কেটে এই সাপোৰ্টটো দেখিছেনে তো প্ৰথম কথা আমি ওপৰতে প্ল্যান কৰিলো যদি গ্যাপ আপ খুলি যায় তেতিয়া সেই সিনাৰিওটো অলপ বেলেগ হ'ব যদি গ্যাপ আপে খুলি যায় অলৰেডি গ্যাপ আপ খুলি গলে ইয়াতে অলপ ভলাটিলিটি থাকিব পাৰে অনলি এন্ড অনলি তেতিয়া আপোনালোকে বাইং কৰিব যদি এই লেভেলটো যদি গ্যাপ আপ যদি খুলে ইয়াত যদি কনসলিডেট কৰি এই লেভেলটো যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়া একদম ইজিলি আপোনালোকে ইয়ালৈকে এটা টাৰ্গেট ইয়াতে প্ল্যান কৰিব পাৰিব ঠিক আছে তেতিয়া কি হ'ব যোনখিনি সেলাৰ্স আছিল যদি কোনবাই ইয়াতে ফ্ৰেশ কে সেল কৰিছে এইদিনা আৰু ওভাৰনাইট লৈ গৈছে সিহঁতক ইয়াতে ট্ৰেড সিহঁতৰ ষ্টপ লসটো কত থাকিব ইয়াতে থাকিব আৰু সিহঁতক ট্ৰেড কৰিব বেসিক্যালি ঠিক আছে তো এইটো হৈ গল ওপৰ সাইডে এতিয়া আমি ডাউন সাইডে চাইলো যদি ডাউন সাইড মাৰ্কেট আহে বা যদি অলপ গ্যাপ ডাউন অলপমান যদি এইখিনি মানত খুলে আৰু যদি মাৰ্কেটে যদি এই লেভেলটো ব্ৰেকআউট কৰি দিয়ে ব্ৰেকডাউন যদি কৰি দিয়ে তেতিয়া হলে এই লেভেলটো আমি কি পাম ইয়াত পৰা টাৰ্গেট কোলৈকে আমি প্ল্যান কৰিব পাৰিম টাৰ্গেটটো আমি প্ল্যান কৰিম ইয়ালৈকে ঠিক আছে এটো আমাৰ টাৰ্গেট ইয়ালৈকে হ'ব 47900 ঠিক আছে 47900 লৈকে আমাৰ টাৰ্গেট হ'ব আৰু যদি মাৰ্কেটে ভাবক কি এতিয়া মাৰ্কেটটো ইয়ালৈকে আহিছে আৰু এটো এটা ইম্পৰ্টেন্ট লেভেল কিয় হয় বিকজ 61.8 লেভেলটো আছে তো 61.8 লেভেলত যদি মাৰ্কেটে ইয়াতে আহি পেলাই ইয়াত যদি আমাক সাপোৰ্ট দেখায় ঠিক আছে তেতিয়া হলে এটো কি হৈ যাব ওপৰত গল মাৰ্কেটটো যদি আকৌ আহে তাম ডব্লিউ প্যাটাৰ্ন হৈ যাব তো এই ডব্লিউ প্যাটাৰ্নটো যদি ব্ৰেক কৰে মাৰ্কেটে তেতিয়া হলে আমি আপসাইডে সাপোৰ্ট হিচাপটো মাৰ্কেটটো চাব লাগিব তো হেতু ডিপেন্ড কৰে কি মাৰ্কেটে এই সাপোৰ্টটো ব্ৰেক কৰিব নে
যদি নকৰে তেতিয়াহ'লে আমি W পেটাৰ্ণ বিচাৰিব লাগিব ৰেণ্ডমলি কেতিয়াও বাই নকৰিব যদি ইয়াতে W পেটাৰ্ণ বনাই মাৰ্কেটে বা এনেকুৱা টাইপৰ যদি পেটাৰ্ণ বনালে যোনটো ভাবক ইয়াতে মাৰ্কেটে কনসলিডেট কৰিলে কৰি এই লেভেলটো ব্ৰেকআউট কৰি দিয়ে তেতিয়া আমি হেতু ট্ৰেড প্ল্যান কৰিব পাৰিম আৰু এডাল ট্ৰেন্ড লাইনটো আছে আমাৰ হেতু হিচাপত আমি প্ল্যান কৰিব লাগিব এতিয়া আমি আহো নিফটি 50 যদি চাও সেম ইয়াতে যোনটো আপ ট্ৰেন্ডত মাৰ্কেট গল সেকেন্ড দিনাই তাতে সাস্টেইন কৰিব নোৱাৰিলে ঠিক আছে তো এতিয়া আমি প্ল্যানটো কেনে কৰিম ইয়াতে যদি আপোনালোকে চাই 15 মিনিটছত মই এডাল ট্ৰেন্ড লাইন আপোনালোকক দেখাই আছো এটো এই ট্ৰেন্ড লাইন চাও এটো হৈছে এডাল ট্ৰেন্ড লাইন এই ট্ৰেন্ড লাইন ডাল ইম্পৰ্টেন্ট এই ট্ৰেন্ড লাইন ডালত মাৰ্কেটে সববাৰে এটা সাপোৰ্ট লৈ আছে তো ইয়াৰ প্ৰাইতে যদি মাৰ্কেট যদি ফ্ল্যাট খুলি যায় ফ্ল্যাট খুলি যদি লো মানে ট্ৰেন্ড লাইন ডাল যদি ব্ৰেক কৰি দি তেনে হলে আমি এটা টাৰ্গেট ইয়ালৈকে পাব পাৰো আছে 22300 আৰু সেকেন্ড টাৰ্গেটটো 22 অলমোস্ট 200 লৈকে টাৰ্গেট ঠিক আছে 22200 প্ৰথম টাৰ্গেটটো 22300 আৰু সেকেন্ড টাৰ্গেটটো 22200 কিন্তু অলপ কনসলিডেট কৰি লব দিব তাৰ পিছত ব্ৰেক ডাউন কৰিলে আমি হেতু ইউজ কৰিব লাগিব যদি গ্যাপ ডাউন অলৰেডি মাৰ্কেটে জুবলে ইয়াৰ পৰা বলে গ্যাপ ডাউনে খুলিবলে আৰু বলে গ্যাপ ডাউন খুলি এই জায়গাটোত যদি আমাক বুলিশনেস দেখায় তেতিয়া হলে হে আমি উপৰ সাইডে প্ল্যান কৰিব পাৰিম ঠিক আছে বিকজ এটো বহুত ভাল এটা জায়গা আছিল জোপা মাৰ্কেটে অলৰেডি এটা ৰেজিস্ট্যান্স আছিল ঠিক আছে সাপোৰ্ট আছিল এতিয়া আকৌ সাপোৰ্ট হিচাপে কাম কৰিব পাৰে ঠিক আছে এটা উপৰ সাইডে আমি কেনেকৈ প্ল্যান কৰিম উপৰ সাইডে যদি আপোনালোকে চাই ইয়াতে যদি গ্যাপ আপ খুলি যায় তেতিয়া অলপ কনফিউজিং হয় বস্তুটো মই ব্যাংক নিফটিটো যেনেকৈ কৈছো ইয়াত নিফটিত অলপ কনফিউজিং এটো হ'ব ইয়াত আপোনালোকে কেনেকৈ প্ল্যান কৰিব এই যোনটো ফিবোনাকি ৰিট্ৰেসমেন্ট আছে এটো হিচাপত আপোনালোকে প্ল্যান কৰিব লাগিব ইয়াতে যদি মাৰ্কেটে যদি এটো লেভেল লাগে যায় এই লেভেলটো লৈকে গৈ যদি ৰিজেকশন দেখায় ইয়াতে ফ্ল্যাট খুলি পেলাই ইয়ালৈকে গ'ল ইয়াত ৰিজেকশন দেখাই দিলে তেতিয়া হলে আমি সৰু এসএল লৈ ডাঙৰ টাৰ্গেট এই লোটো লৈকে প্ল্যান কৰিব পাৰিম তেনেকৈ প্ল্যান কৰিব আৰু যদি ডাঙৰ গেপ আপ খুলি গল ডাঙৰ গেপ আপ খুলি পেলাই যেনিবা কনসলিডেট কৰি এই লেভেলটো ব্ৰেকআউট কৰি দিলে 61.8 লেভেলটো তেতিয়া আমি উপৰ সাইডে ট্ৰেড এটা প্ল্যান কৰিব পাৰিম অনলি যদি কনসলিডেশন থাকে যদি কনসলিডেশন নাথাকে তেতিয়া হলে আমি তাতে প্ল্যান নকৰো সিধা যদি গৈ থাকে তেতিয়া হলে আমাৰ সেটআপত নাই হেতু আমি ইয়াতে প্ল্যান নকৰো ঠিক আছে তো এইখিনি দিয়ে মই ভিডিওটো আজি কাৰণে সামৰিছো কিবা যদি আপোনালোকৰ ডাউট থাকে আমাক নিশ্চয় জনাব ধন্যবাদ